গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি ৩৫ লাখ টকাৰ হেৰাফেৰী শিক্ষা খণ্ডৰ বিপদময় হৈছে নিৰ্মীয়মান ভৱন ছাত্ৰ ছাত্ৰীৰ নিৰাপত্তাক লৈ হেতালি গোৱালপাৰা মাটিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত বদলমাৰী চৰহাই স্কুলত প্ৰায় ৩৫ লাখ টকাৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি অতি নিম্নমানৰ সামগ্ৰীৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মনোৱা ৰায় আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি চকেন আলীয়ে মিলি গৃহ নিৰ্মাণ কৰিছে বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে আজি অৰ্ধশতাধিক সচেতন ৰাইজে ওলাই আহি কামত বিসংগতি দেখি চকু কপালত উঠিছে ৰাইজৰ হাতেৰে ঘঁহিলে ঢালাই উঠি যায় বিল্ডিঙৰ ভীমৰ গিজগিজাই আছে ছাদ ঢালাই ৰদে আনকি ছাদত অতি কম ৰদৰ ব্যৱহাৰ কৰিছে বুলিও অভিযোগ উত্থাপিত হৈছে এয়ালৈ সচেতন মহলত ব্যাপক চৰ্চা হৈছে ছাত্ৰ ছাত্ৰীৰ নিৰাপত্তাক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে উল্লেখযোগ্য যে বিভাগীয় অভিযন্তাৰ লগত মিলি অতি নিম্ন মানৰ সামগ্ৰীৰে কাম সম্পন্ন কৰাৰ চেষ্টা কৰিছিল স্কুল কৰ্তৃপক্ষই যাৰ ফলতেই এনেকুৱা দুৰৱস্থা হৈছে বিল্ডিংটোৰ প্ৰশ্ন হয় যে যদি এই বিল্ডিংটোৰ ছাদ খহি ছাত্ৰ ছাত্ৰীৰ ক্ষতি হয় তেন্তে জগৰীয়া কোন হ'ব কোনে ল'ব দায়িত্ব এখন বিপদময় হৈছে নিৰ্মীয়মান ভৱনটো বৰ্তমান বিপদময় হৈছে নিৰ্মীয়মান ভৱনটো ভূমিকম্পৰ এবাৰ জোকাৰণিতে ভাঙি পৰাৰ পূৰ্ণ সম্ভাৱনা আছে বিল্ডিংটোৰ ঘটনাৰ উচিত তদন্ত কৰি চৰকাৰী ধন অপব্যয় কৰাৰ লগতে চৰকাৰী কামত ব্যাপক দুৰ্নীতি কৰাৰ ব্যক্তিক উচিত শাস্তি বিহিবলৈ সচেতন ৰাইজে জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ দাখিল কৰিছে যিদিনাখন মানে বিল্ডিংটো ঢালাই দি থাকিল ঢালাই দিয়াৰ আগদিনা মই আহিছিলোঁ কামটো মানে কমপ্লিট হোৱা নাই মই চাইছোঁ মই আগত কিছুদিন ৰাজমিস্ত্ৰী কামো কৰিছিলোঁ কিছু মানে অভিজ্ঞতা মোৰো আছে তো সেই ক্ষেত্ৰত মই ক'লোঁ যে ৰড কমচে কম 25টামান ৰড শ্বৰ্ট আছে এই ছাইডত যিবিলাক ৰড থাকে জালি যিমান মানে ঘনকৈ দিব লাগে সেই হিচাপত মানে 25টামান ৰড শ্বৰ্ট আছে মই ক'লোঁ কয় নহয় এইবিলাক মানে সাজা হ'বতো এইবিলাক নালাগে পিছত কভাৰিংটো নাই তাৰ পিছদিনা মই আকৌ আহিলোঁ আকৌ মানে আহাতে চালোঁ যে সি ঢালাই দিব তলত কভাৰিং নাই কিছু নাই ইহঁতক ক'লোঁ যে এটা দিন কমচে কম পিছত ঢালাইটো দিলে কামটো ক্লিয়াৰ হ'ব 2টা 3টা 4টা মিস্ত্ৰীৰ কাম আছে কামটো ক্লিয়াৰ হ'লে হৈ যাব মানে ঢালাই চালাই মানে ভালকৈ দিব পাৰিব পিছত সি কয় মোক আজি মানে বহুত মানে ইমাৰ্জেঞ্চি কামটো কৰিব দিছে আজি ঢালিব লাগে মানে SMDCৰ পৰা মানে পাৰ্মিশ্যন দি ইহঁতক মানে এটা চাপ দিছে যে আজি ঢালিব লাগে কিহৰ কাৰণে বা দিছে এইটো মানে নাজানো আৰু কি মই বহুত বাধাও দিছিলোঁ যে এনেকৈ কাম কৰিলে কিন্তু ভৱিষ্যত মানে অসুবিধা হ'ব তলত মানে কোনো ছাপৰ্ট নাই হেৰি দিয়া নাই কভাৰিং দিয়া নাই কভাৰিং আনিছিল কিন্তু দিয়াততো সময় লাগিব কমচে কম সেই সময়টো দিয়া নাই নিম্ন মানে ইয়াত মানে এটা সৰু সুৰা মানুহ যদি আহে তাৰ চকুতো এইটো ওলাব যে এইটো কি কাম কৰিছে বিভাগীয় ইঞ্জিনিয়াৰে চৰকাৰী ইঞ্জিনিয়াৰে অহাৰ কথা কৈছিল সি কৈছে যে চৰকাৰী ইঞ্জিনিয়াৰে আমাক পাৰ্মিশ্যন দিছে এনেকৈ কাম কৰিব দিছে ঠিকে আছে বুলি কৈছে আমাৰ ছাৰহঁতেও কৈছে SMDCৰ তৰফৰ পৰা কৈছে আৰু এই যে যিটো চিৰি আছে এই চিৰি মানে চৰকাৰী ইঞ্জিনিয়াৰে বোলে কৈছে চিৰি আমাক নালাগে এইটো মানে যিটো ড্ৰয়িং দিছে আমাক ড্ৰয়িঙত বোলে চিৰি বোলে নাই এনেকুৱা ইঞ্জিনিয়াৰ এইটো ইয়াতে কাম কৰাৰ আগতে কোনো ফলক চলক লগাইছে নাই নাই একো লগোৱা নাই আমাক মানে জানিবই নিদিয়ে কিমান টকাৰ কাম আহিছে কি আহিছে নহৈছে মানে এইবিলাক আমাক জানিবই নিদিয়ে আৰু কি আগততো আছিল বিলাল ছাৰ বৰ্তমান আছে মনোৱাৰা বাইদেউ হয় যুৱক আৰু স্থানীয় বহুকেইজন যুৱকে বা স্থানীয় ৰাইজে এই কামৰ প্ৰতি মানুহৰ তাৰমানে এনেকুৱা এটা ভাৱ হৈছে যে কামটো খুব নিম্ন পৰ্যায়ৰ কৰিছে আচলতে ছাদ ঢালাই যিটো হৈছে ঢালাইৰ ক্ষেত্ৰত যিখিনি ৰড আছিল ৰডৰ তলত হয়তো 1 ইঞ্চি বা 1.5 ইঞ্চিমান থাকিব লাগিছিল কিন্তু তেনেকুৱা নাই একদম নিম্ন পৰ্যায়ৰ কাম হৈছে এইটো আৰু কামটো কৰিছে SMCয়ে কিন্তু আচলতে স্থানীয় ৰাইজেও কিছুমান জানিব লাগিছিল কেনেকৈ কামটো হ'ব এই কামটো আমি জনামতে ইহঁতে টেণ্ডাৰত দিছিল মিস্ত্ৰীক আৰু যিজন মিস্ত্ৰীক দিছে সেই মিস্ত্ৰীজন হয়তো একেবাৰে কম পইচা দিছে টেণ্ডাৰত সেইকাৰণে তেওঁ কামখিনি দিছে আচলতে সেই মানুহজন কিমানখিনি কাম জানে তেওঁৰ গুণগত দিশটো এই SMCয়ে নিৰীক্ষণ কৰা নাছিল